Hello everyone and welcome to Only Competition Assam. So আজি পৰা এটা নতুন সিৰিজ আৰম্ভ কৰিব গৈ আছো মই গতিকে আপোনালোকৰ সহায় সহযোগিতা মোক সাপোৰ্ট কৰিব হেতু কাৰণে হেতু আটাইতকৈ বেছি জৰুৰী হৈ যায় মোৰ বস্তুটো হৈ গল যে Only Competition APSC to মোৰ বিশ্ববিক্ষণ আপোনালোকে তাত বহুতখিনি আপোনালোকে সাপোৰ্ট কৰিছে গতিকে তাৰে সাপোৰ্ট যদি অলপমান মোক আজি পৰা Only Competition আসামতো যদি কৰে তেতিয়া হলে মোৰ কাৰণে আৰু যথেষ্টখিনি ভাল হয় সো আশা কৰিছো আপোনালোকে সহায় সহযোগিতা আগবঢ়াব এতিয়া কথা হল আজিৰ যোনটো ভিডিও এটো অলপ শৰ্ট ৰাখিম কাৰণ আজি প্ৰথম দিনা আৰু হেতু এটা নিউজৰ পৰাই লাহোৰ ভাৰতৰ চহৰ হয় নেকি লাহোৰ আপোনালোকে জানে যে লাহোৰ এখন বৰ্তমান সময়ত পাকিস্তানৰ এখন চহৰ লাহোৰ আৰু পাকিস্তানৰ one of the biggest city বুলি আমি ক'ব পাৰো লাহোৰ আৰু লাহোৰক লৈ পেলাই বহুত হিষ্ট্ৰী আছে আমাৰ নহয় জানো গতিকে ৰিসেন্টলি কি হল এই পাকিস্তানৰ যোনখন লাহোৰক লৈ পেলাই এটা কমেন্ট বেসিক্যালি যোনটো বহুত হাইলাইট হৈ আছে 17 আগষ্ট পৰহি আজি তো 20 তাৰিখ হৈ গল আজি দুদিন আগৰ কথা 17 আগষ্টৰ দিনা তালিবান যোন আফগানিস্তানত এতিয়া তেওঁলোকে সৰকাৰ চলাই আছে আপোনালোকে জানে গতিকে হে তালিবানৰ ভিক্টৰি ডে হিচাপে পালন কৰে 17 আগষ্টটো কাৰণ 2021 চনত তেওঁলোকে যোনখন আগতে গভৰ্ণমেন্ট আছিলে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ সাপোৰ্টত হে গভৰ্ণমেন্টখন তেওঁলোকে কমপ্লিটলি ভাঙি পেলালে আৰু তেওঁলোকে কি কৰিলে এখন তালিবানৰ নিজৰ গভৰ্ণমেন্ট বনালে এতিয়া গতিকে সেই 17 আগষ্টৰ দিনাখনে তালিবানে সেলিব্ৰেট কৰে এজ এ victory day so etu bostu dia ase the Taliban embassy in New Delhi held an event on 17 August marking what is called the victory on the 5th anniversary of the group return to power in Afghanistan গতিকে এটো every year কৰে কিন্তু এবাৰ অলপমান ব্যতিক্ৰম কথাটো কি হৈছে নরমালি তেওঁলোকে আফগানিস্তানত নিজৰ ভিক্টৰি ডে হিচাপে সেলিব্ৰেট কৰে এবাৰ তেওঁলোকে ইন্ডিয়াটো সেলিব্ৰেট কৰিছে আফগানিস্তানৰ যোনটো তেওঁলোকৰ অফিস আছে ইন্ডিয়াত তো যেহেতুকে আমি ফৰ্মালি ৰিকগনাইজ নাই কৰা এতিয়ালৈকে তালিবান গভৰ্ণমেন্টখনক গতিকে মই একানে এমবেসি ওয়ার্ডটো ইউজ কৰা নাই গতিকে হে তাতে এবাৰ কি কৰিছে সেলিব্ৰেট কৰিছে গতিকে তাতে কি গলে এজন হৈ গল তালিবানৰ এনভয় যোনজন আমাৰ থাকে না এম্বাসেডৰ থাকে হাই কমিশনাৰ থাকে তেনেকে তালিবানক ৰিপ্ৰেজেন্ট কৰি আছে এই মানুহজনে সো এও নূৰ আহমেদ নূৰ হয় এখেতৰ নাম নূৰ আহমেদ নূৰ তেখেতে ৰিপ্ৰেজেন্ট কৰে আফগানিস্তানক ইন্ডিয়াত আৰু তেওঁ এটা স্পিচ দি আছিলে য'ত তেখেতে কৈ আছিলে যে কিছুমান সিটিজ যেনেকে কাবুল হেৰাত কান্ধাৰ যোনবিলাক হিষ্টৰিক্যালি ইন্ডিয়ান ব্যৱসায়ী বিলাকে বহুত ইউজ কৰিছিল আমি যোনবিলাক হিষ্ট্ৰীত আমি পাইছো এখিনি কান্ধাৰ বুলি কলে বহুত ফেমাস আমি জানো এবিলাক তেতিয়া তেওঁ কলে যে while Indian cities like Delhi, Lahore had been influenced by Afghan scholar and poets. Afghani scholar, poets, এনেকুৱা বহুত আছে ancient medieval history আমি এবিলাক পঢ়িছো গতিকে এই যোনটো পইণ্ট তেওঁ ক'লে যে দিল্লী আৰু লাহোৰ ইণ্ডিয়ান সিটিজ লাহোৰ তো তেওঁ কথাটো কৈ আছিল হিষ্টৰিক্যালি আৰু হিষ্টৰিক্যালি আফগানিস্তান নহয় ইণ্ডিয়াৰ পাৰ্ট আছিল লাহোৰ হেতু আমি সকলোৱে জানো আমি কিটো ডিনাই কৰিব নোৱাৰো নহয় জানো গতিকে আমি এবাৰ মেপটো চাই লম বাৰু তো সেই বস্তুটোৱে তেওঁৰ এটা ডাঙৰ মিস্টেকৰ নিচিনা দেখুৱাইছে পাকিস্তানে কৈছে কি আমি এলোকক ডাঙৰ কৰিছো আমাৰে চলাই থাকো আৰু আমাকে এতিয়া ক'বলৈ আহিছে তেনেকুৱা ধৰণৰ কিছুমান কথা সো আফগানিস্তানৰ হেতু এনভয় ইন নিউ দিল্লী কল ষ্ট্ৰংগাৰ পলিটিক্যাল ট্ৰাষ্ট ইন ইকোনমিক টাইজ উইথ ইণ্ডিয়া এও ইমান ইগনোৰ কৰি দিছে কথাটো এনে ভুকি থাকে বোলে পাকিস্তানে ভুকা কাম ভুকিয়ে থাকে তো ভুকি থাকে গতিকে আৰু উপায় নাই এনেও মেপখন যদি চাওঁ আমি কুকুৰটো বহি থকা নিচিনা নেদেখি জানো বেক সাইডৰ পৰা আমি চাম বাৰু এবাৰ মেপখন চাই লওঁ তেতিয়া আমি আৰু ভালকে বুজি পাম this one okay তো এখন পাকিস্তান হৈ গল মডার্ন ডে পাকিস্তান এটো চাওক এনেকে কুকুৰ এটা বহি আছে উল্টাকে কারেক্ট অলদো ডগ ইজ এ ভেরি লয়াল এনিমেল গতিকে মই হেতু বস্তু একো ক'ব যোৱা নাই মোৰ নিজৰ পেটছ আছে বাই দ্য ৱে গতিকে আই লাভ ডগ বাট আই থিংক ইজ মই জাষ্ট আপোনালোকৰ মেপখনৰ বস্তুটোহে বুজাব গৈছো এতিয়া হিষ্টৰিক্যালি যদি চাব যাওঁ এখন হৈ গল লাহোৰ ঠিক আছে লাহোৰ ইণ্ডিয়াৰ পাৰ্ট আছিলে যেতিয়া ইণ্ডিয়া ডিভাইড হৈ গল পাৰ্টিশন হৈ গল 1947 ত বিভাজন হওঁতে কি হৈ গল পাকিস্তানৰ ফালে গুচি গল লাহোৰ খন ঠিক আছে আৰু এতিয়া সেই বস্তুটোকে লৈ পেলাই আফগানিস্তানৰ যোনজন এনভয় আছে তেখেতে ক'লে যে হিষ্টৰিক্যালি যেহেতু লাহোৰ দিল্লী এবিলাক আফগানিস্তানৰ লগত বহুত ক্লোজলি এসোসিয়েটেড হয়
গতিকে তেওঁ নামটো কৈছে, তেওঁ এটা কোৰিলেশ্যন বনাইছে, ঠিক আছে। তো সেই ৰিলেশ্যনটো বনোৱাক লৈ পেলাই পাকিস্তানৰ হাহাকাৰ হৈ গ'ল। গতিকে আৰু সেইটো এটা ইম্পৰ্টেণ্ট বস্তু হয়। আৰু লগতে তেওঁ ক'লে যে ইণ্ডিয়াৰ লগত আমি ইকনমিক কপাৰেশ্যনবিলাক আগবঢ়াব বিচাৰোঁ, আৰু আমাৰ যিহেতু বহুত লিংক আছে, এইটো ইয়াত তেওঁ মেনশ্যনো কৰিছে দেই, এনচিয়েণ্ট চিটিজ অফ আফগানিস্তান। গতিকে আমাৰ যিহেতু লং এটা লাষ্টিং এটা আমাৰ ৰুটছ আছে উইথ ইণ্ডিয়া, গতিকে ইণ্ডিয়া আমি ট্ৰাষ্ট বহুত বেছি কৰোঁ, ইণ্ডিয়াৰ লগত আমি ইকনমিক এটা ৰিলেশ্যন বিচাৰোঁ, আৰু ইণ্ডিয়াই অতি সোনকালে আমাক কি কৰিব লাগে, স্বীকৃতি দিব লাগে। এতিয়া পাকিস্তানৰ যোনটো এই প্ৰব্লেমটো ন আফগানিস্তানৰ লগত, এইটো এতিয়া নহয়, 1960s 1970s টাইমৰ পৰা, আৰু এইটো কমপ্লিট ফ্ৰড হয়, এটা কমপ্লিট ফ্ৰড। তেতিয়া কি হৈছিলে, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই কি কৰিছিলে, পাকিস্তানক পইচা দিছিলে 1960s 1970s কথা, যাতে আফগানিস্তানত পৰা USSRক আঁতৰ কৰিব পাৰি। চ' তেনেকুৱা এটা প্লাছ তালিবান গঠন কৰিব লাগে, আৰু তেতিয়া বহুতখিনি ভাইলেঞ্চ হৈছিলে। আৰু তাৰে ভিতৰত USA যেতিয়া পাকিস্তানক পইচা দিয়ে, আপোনালোকে জানে পাকিস্তানৰ ইষ্টাব্লিছমেণ্টটো কমপ্লিট এটা চুৰ, ঠিক আছে। গতিকে তেওঁলোকে তাৰে কি কৰিলে, যেতিয়া ভাইলেঞ্চ হৈছে, USA পাকিস্তানক পইচা দিয়ে, আৰু পাকিস্তানে সেই পইচাৰে ভাইলেঞ্চ কৰে ইন আফগানিস্তান। আৰু তেতিয়াই কি হ'ব, সেইফালৰ পৰা মাছ ইনফ্ল' হ'ব ল'লে টুৱাৰ্ডছ পাকিস্তান, পাকিস্তানৰ ফালে কি হৈ গ'ল, ইনফ্ল' হ'ব ল'লে মানুহৰ, ঠিক আছে, ৰিফিউজি আহিব ল'লে। এতিয়া কথা হ'ল পাকিস্তান আৰু আফগানিস্তান বৰ্ডাৰ এৰিয়াত সেইকাৰণে বহুতখিনি পশ্তুন মানুহ, যোনখিনি আফগানী পিপল হয়, তেওঁলোককো বহুতখিনি পোৱা যায়। গতিকে সেই টাইমটোৰ পৰা পাকিস্তানে যোনটো USৰ পৰা পইচাটো লৈ পেলাই 90% নিজে খাই দিব, আৰু 10-20% কিবা এটা খৰচ কৰে। সেই যে খৰচ যে কৰিছিলে 10-20%, সেইটোক লৈ পেলাই কৈ থাকে যে আফগানিস্তানক আমি আগৰ পৰাই আফগানিস্তানক আমিয়ে ৰাখিছোঁ, আমিয়ে পোহপাল দিছোঁ। চ' সেই বস্তুটো কৈ থাকে। আৰু তেনেকুৱা অৱস্থাত, তেনেস্থলত যদি এই কমেণ্টবিলাক কৰি দিয়ে, তো পাকিস্তানৰ পপুলেশ্যনখিনিয়ে আল্টিমেটলি কুৱেশ্যন কৰে পাকিস্তানৰ ইষ্টাব্লিছমেণ্টক, যে আমিয়ে দেখোন খুৱাই পিনে ডাঙৰ কৰি আছিলোঁ। এতিয়া আপোনালোকৰ আমাকে ক'বলৈ ল'লে যে লাহোৰ ইজ এ ইণ্ডিয়ান চিটি, এইটোতো বেয়া কথা। তো সেই বস্তুটোৰ কাৰণে এই গোটেই কণ্ট্ৰভাৰ্চিটো ইৰাপ্ট হৈছে। বাট দ্য পইণ্ট ইজ পাকিস্তান ইজ পাকিস্তান। গতিকে আফগানিস্তান আৰু ইণ্ডিয়াৰ যোনটো ৰিলেশ্যন, এইটো ক্ৰিকেটিং চেন্সতে হওক বা বিজনেছ টাইজে হওক, বা আমাৰ যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্টছ আফগানিস্তানত আছে, যেনেকৈ চলমা ডেম, অ'কে, ইন্দিৰা গান্ধী হস্পিটেলছ, এম্বুলেঞ্চেছ, আফগান পাৰ্লিয়ামেণ্টটো ইণ্ডিয়াই বনাইছে, অ'কে, আমাৰ PM ইনাগৰেট কৰিব গৈছিলে, সেইটো আপোনালোকে যদি জানে কথাখিনি। গতিকে বস্তুটো হৈ গ'ল তেনেকুৱা। আৰু এটা বস্তু মই ইয়াতে ৰিমাইণ্ড কৰি দিওঁ, যে এই গোটেই ভিডিঅ'টো ডেইলি 6টা বজাত আহিব, ঠিক আছে, 6 PM এভৰিডে থাকিব, অনলি কম্পিটিশ্যন আছাম চেনেলটোত, যোনটোত আপোনালোকে চাই আছে। এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি লাইক কৰিব নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।